নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ মই প্ৰণৱ খটিয়ৰা আজি আমি নেশ্যনেল চিম্বলছ অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ জাতীয় প্ৰতীক বা ভাৰতীয় জাতীয় প্ৰতীক যিবোৰ খুবেই দৰকাৰী আৰু আজি আমি ইয়াত এই ভাৰতৰ জাতীয় প্ৰতীক সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা কৰিম আৰু লগতে আমি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত সন্নিৱিষ্ট কৰিছোঁ যিবোৰ আপকামিং এক্সামছৰ বাবে খুবেই দৰকাৰী তো যিসকল বন্ধু বান্ধৱী প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা আমাৰ চেনেলৰ লগত জড়িত হৈছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ ভাৰতৰ জাতীয় প্ৰতীক নেশ্যনেল চিম্বলছ অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ সংখ্যা হ'ল 17টা ভাৰতৰ জাতীয় প্ৰতীকসমূহৰ বিষয়ে বিতং তথ্য আৰু সকলোবোৰ প্ৰতীকৰ গুৰুত্ব অস্তিত্ব আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিৱৰণৰ সৈতে এক আলোচনা কৰাৰ প্ৰয়াস আমাৰ জ্ঞানৰ পৰিধিৰ ফালৰ পৰা তো বন্ধু বান্ধৱীসকল আমি আমাৰ ভাৰতৰ জাতীয় প্ৰতীক অৰ্থাৎ নেশ্যনেল চিম্বলছসমূহৰ বিষয়ে আজি সম্পূৰ্ণকৈ আলোচনা কৰিম ভিডিঅ'টো অকণ দীঘলীয়া হ'ব যিয়ে নহওক বন্ধু বান্ধৱীসকল যিমানেই দীঘলীয়া নহওক কিয় আমি ভিডিঅ'টো শেষ কৰি এৰিমেই সেই মনোভাৱ আমাৰ থাকিব লাগিব নহয়নে তো এইখিনি আমি খুবেই গুৰুত্বপূৰ্ণ কাৰণ আমি সৰু হৈ থকা অৱস্থাটো আমি আমাৰ নেশ্যনেল চিম্বলছবিলাকৰ কথা গম পাইছিলোঁ কিন্তু আজি আমি এই ভিডিঅ'টোত বিশদভাৱে এই ৰাষ্ট্ৰীয় প্ৰতীকসমূহৰ বিষয়ে আলোচনা কৰিম তো আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ৰাষ্ট্ৰীয় ধ্বজ তিৰংগা আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ধ্বজ হৈছে তিৰংগ বা তিৰংগা পতাকা এইটো হৈছে আমাৰ তিৰংগা পতাকা হয়নে প্ৰথমতে আমি 17টা নেশ্যনেল চিম্বলছৰ বিষয়ে আলোচনা কৰিম তিৰংগা পতাকা আৰু এই তিৰংগা পতাকাৰ সবিশেষ আমি ইয়াৰ শেষত আলোচনা কৰিছোঁ প্ৰথমতে আমি 17টা নেশ্যনেল চিম্বলছখিনি আলোচনা কৰি লওঁ আমাৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় প্ৰতীক হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক অৰ্থাৎ যিটো সাৰনাথৰ পৰা লোৱা হৈছে হয়নে অশোক স্তম্ভ ইয়াত অশোক স্তম্ভৰ ফটোটো দিয়া হৈছে অৰ্থাৎ আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক আৰু তাৰ তলত কি লিখা আছে সত্যমেৱ জয়তে আমি সকলোৱে জানো আৰু সত্যমেৱ জয়তে ক'ৰ পৰা লোৱা হৈছে কোনখন উপনিষদৰ পৰা আৰু সেইটো হৈছে মুণ্ডাক উপনিষদৰ পৰা এইটো খুব গুৰুত্বপূৰ্ণ তৃতীয়টো হৈছে ৰাষ্ট্ৰীয় মুদ্ৰা আমি সকলোৱে জানো যে আমাৰ ৰাষ্ট্ৰীয় মুদ্ৰা হৈছে ইণ্ডিয়ান ৰুপি বা ভাৰতীয় টকা ৰাষ্ট্ৰীয় পঞ্জিকা আমাৰ হৈছে শকা বা চাক পঞ্জিকা নেশ্যনেল কেলেণ্ডাৰ বুলি কোৱা হয় আৰু ইয়াৰ পিছত আহিছোঁ আমি ৰাষ্ট্ৰীয় শপত আনুগত্যৰ শপত অথ অফ এলিগেন্স নেশ্যনেল প্লেজ অৰ্থাৎ ভাৰতৰ শপত হৈছে ৰাষ্ট্ৰীয় শপত আনুগত্যৰ শপত ৰাষ্ট্ৰীয় নদী খুবেই গুৰুত্বপূৰ্ণ আমি জানো যে আমাৰ ৰাষ্ট্ৰীয় নদী হৈছে গংগা হয়নে এই গংগা আমাৰ ৰাষ্ট্ৰীয় নদী ইয়াৰ পিছত আহিছোঁ আমি ৰাষ্ট্ৰীয় ঐতিহ্য প্ৰাণী ভাৰতীয় হাতী আমাৰ ৰাষ্ট্ৰীয় ঐতিহ্য প্ৰাণী হৈছে নেশ্যনেল হেৰিটেজ এনিমেল বুলি কোৱা হয় ইণ্ডিয়ান এলিফেণ্ট এই ইণ্ডিয়ান এলিফেণ্টটোৱে হৈছে আমাৰ ৰাষ্ট্ৰীয় ঐতিহ্য প্ৰাণী ইয়াৰ পিছত 8 নম্বৰটো আমাৰ নেশ্যনেল চিম্বল হৈছে ৰাষ্ট্ৰীয় প্ৰাণী আৰু ৰাষ্ট্ৰীয় প্ৰাণী অৰ্থাৎ আমি ঐতিহ্য প্ৰাণী আৰু এতিয়া ৰাষ্ট্ৰীয় প্ৰাণী হৈছে ৰয়েল বেংগল বাঘ যাক ইংৰাজীত কোৱা হয় নেশ্যনেল এনিমেল অফ ইণ্ডিয়া বেংগল টাইগাৰ খুব গুৰুত্বপূৰ্ণ হয়নে আৰু সুন্দৰবন যিটো আমাৰ নেশ্যনেল পাৰ্ক আছে তাত এই বেংগল টাইগাৰটো পোৱা যায় হয়নে সুন্দৰবন ক'ত আছে কলকাতাত আছে মনত ৰাখিব ইয়াৰ পিছত আহিছোঁ আমি ৰাষ্ট্ৰীয় চৰাই আমি সকলোৱে জানো যে আমাৰ ৰাষ্ট্ৰীয় চৰাই হৈছে ময়ূৰ হয়নে 10 নম্বৰটোলৈ আহিছোঁ আমি জাতীয় গছ আমাৰ ভাৰতীয় জাতীয় গছ বা জাতীয় বৃক্ষ কি আৰু তাৰ উত্তৰটো হ'ব ভাৰতীয় বান্যান বা অসমীয়াত হৈছে বটবৃক্ষ ইণ্ডিয়ান বান্যান 11 নম্বৰ চিম্বলটোলৈ আহিছোঁ আমি জাতীয় গীত আমাৰ জাতীয় গীত কি ৰাষ্ট্ৰীয় গীত মনত ৰাখিব সংগীত নহয় অকল গীত সেইটো হৈছে বন্দে মাতৰম এয়া বন্দে মাতৰমৰ আমি ফটো সন্নিৱিষ্ট কৰি দিছোঁ ইয়াৰ পিছত 12 নম্বৰ ৰাষ্ট্ৰীয় সংগীত হৈছে জন গণ মন এইটো আমি সকলোৱে জানো নহয়নে ইয়াৰ পিছত আহিছোঁ আমি ৰাষ্ট্ৰীয় সৰীসৃপ কিং কোব্ৰা নেশ্যনেল ৰেপটাইল কিং কোব্ৰা ৰেপটাইলটো হৈছে কিং কোব্ৰা আৰু 14 নম্বৰ আমাৰ নেশ্যনেল চিম্বল হৈছে ৰাষ্ট্ৰীয় জলজ প্ৰাণী গংগা নদীৰ ডলফিন
যেটো গংগা নদীৰ ডলফিন পোৱা যায় নেশ্যনেল একুৱাটিক এনিমেল ডলফিন এইটো হৈছে নেশ্যনেল একুৱাটিক এনিমেল ডলফিন ইয়াৰ পিছত 15 নম্বৰটো আহিছো আমি ভাৰতৰ জাতীয় পাচলি এইটো খুব গুৰুত্বপূৰ্ণ ভাৰতীয় ৰঙালাও বা কদ্দু বুলি হিন্দীত কোৱা হয় আৰু এইটো কদ্দু বা ৰঙালাও হৈছে আমাৰ জাতীয় পাচলি বা ৰাষ্ট্ৰীয় পাচলি ঠিক আছে 16 নম্বৰটো হৈছে আমি সকলোৱে জানো আমাৰ ৰাষ্ট্ৰীয় ফল আৰু সেইটো হৈছে আম আৰু 17 নম্বৰটো আহিছো আমি 17 নম্বৰটো আমাৰ নেশ্যনেল সিম্বল হৈছে জাতীয় ফুল পদুম ফুল ঠিক আছে বন্ধু-বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে এতিয়া আমি আমাৰ জাতীয় প্ৰতীকসমূহৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰিম আমি প্ৰথমতে পাইছিলো যে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা অৰ্থাৎ তিৰংগা পতাকা আৰু মনত ৰাখিব যে তিৰংগা পতাকা আমাৰ ভাৰতৰ জাতীয় পতাকা আৰু এই পতাকাৰ ডিজাইন কোনে কৰিছিল সেইটো খুব গুৰুত্বপূৰ্ণ আৰু এই পতাকাখনৰ ডিজাইন কৰিছিল পিংগালা ভেংকায়াই বা পিংগালী ভেংকায়াই এটা খুব গুৰুত্বপূৰ্ণ আৰু এই পতাকাক 1947 চনৰ 22 জুলাইত সংবিধান সভাই গ্ৰহণ কৰে এটা খুব গুৰুত্বপূৰ্ণ হয় নে ইয়াৰ পিছত আমি আৰু আলোচনা কৰিম ইয়াৰ বিষয়ে যে শীৰ্ষ কেশৰ বা গেৰুৱা ৰঙে কি কৰিছে যে দেশৰ শক্তি আৰু সাহস সূচায় যেটো আমাৰ কেশৰ বা ওপৰত গেৰুৱা ৰং আছে সেই ৰংটো দেশৰ শক্তি আৰু সাহসক সূচায় বা বুজায় আৰু বগা মাধ্যম বেণ্ডে ধৰ্মচক্ৰৰ সৈতে শান্তি আৰু সত্যৰ ইংগিত দিয়ে আৰু যেটো সেউজীয়া ৰং আছে সেই সেউজীয়া ৰঙে ভূমিৰ উৰ্বৰতা বৃদ্ধি আৰু শুভতা দেখুৱাইছে আৰু ইয়াৰ ডিজাইন অশোকৰ সাৰনাথ সিংহৰ ৰাজধানীৰ এবাকাছত দেখা দিয়া চকাৰ দৰে একে আৰু ইয়াৰ ব্যাস বগা বেণ্ডৰ প্ৰস্থৰ সমান আৰু ইয়াৰ 24টা স্পক থাকে আমি দেখা পাইছো যে অশোক চক্ৰটোত হয় নে আৰু 1947 চনৰ 22 জুলাইত ভাৰতৰ সংবিধান সভাৰ দ্বাৰা ৰাষ্ট্ৰীয় পতাকাৰ ডিজাইন গ্ৰহণ কৰা হয় আৰু এই ডিজাইনটো কোনে কৰিছিল পিংগালী ভেংকায়াই খুব গুৰুত্বপূৰ্ণ ইয়াৰ পিছত আমি আহিছো আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক ধ্বজ আমি গম পালো এটা ৰাষ্ট্ৰীয় প্ৰতীক ঠিক আছে আৰু এইটো হৈছে আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক সাৰনাথৰ অশোক চক্ৰৰ পৰা জাতীয় প্ৰতীক গ্ৰহণ কৰা হৈছিল আমি ইয়াত জাতীয় বুলি উল্লেখ কৰিছো কিন্তু জাতীয় আৰু ৰাষ্ট্ৰীয় আমি একেই অৰ্থত সূচাইছো ইয়াত ভাৰতৰ জাতীয় প্ৰতীকে সত্যমেৱ জয়তেৰ মূল মন্ত্ৰক প্ৰতিনিধিত্ব কৰে আৰু যেটো আমাৰ জাতীয় প্ৰতীক আছে আৰু তাৰ তলত সত্যমেৱ জয়তে বুলি লিখা আছে আৰু এইটো এই বাক্যশাৰী কোৰ পৰা লোৱা হৈছে আমাৰ মুণ্ডকা উপনিষদৰ পৰা লোৱা হৈছে খুব গুৰুত্বপূৰ্ণ এইটো আৰু এইটো আমি ইয়াত উল্লেখ কৰিছো এইটো হৈছে সত্যমেৱ জয়তে লিখা আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক ইয়াৰ পিছত আমি আহিছো ৰাষ্ট্ৰীয় মুদ্ৰা আমি সকলোৱে জানো যে আমাৰ মুদ্ৰা ৰাষ্ট্ৰীয় মুদ্ৰা কি আছে ইণ্ডিয়ান ৰুপি বা ভাৰতীয় টকা INR বুলি লিখা হয় ইংৰাজীত ইণ্ডিয়ান ৰুপিজ তো এই ভাৰতীয় মুদ্ৰা হৈছে ভাৰতীয় টকা আৰু ইয়াৰ সিম্বলটো আমি দেখুৱাই দিছো এইটো হৈছে ভাৰতীয় মুদ্ৰাৰ সিম্বল ইণ্ডিয়ান ৰুপি যাক INR বুলি কোৱা হয় আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে মুদ্ৰাৰ প্ৰচলন নিৰীক্ষণ কৰে আৰু এইখিনিতে মনত ৰাখিব যে উদয় কুমাৰ ধৰ্মলিংগমে ভাৰতীয় টকাৰ ডিজাইন কৰিছিল যেটো আমাৰ ভাৰতীয় টকাৰ ডিজাইন সেই ডিজাইনটো কৰিছিল উদয় কুমাৰ ধৰ্মলিংগমে খুব গুৰুত্বপূৰ্ণ এইটো ইয়াৰ পিছত আমি আলোচনা কৰিম এতিয়া আমাৰ ৰাষ্ট্ৰীয় পঞ্জিকা হয় না নেশ্যনেল ক্যালেন্ডাৰ শাকা বা শক পঞ্জিকা আছে ৰাষ্ট্ৰীয় পঞ্জিকা আমাৰ ৰাষ্ট্ৰীয় পঞ্জিকা আছে শক পঞ্জিকা বা শাকা পঞ্জিকা ই দেশৰ ইতিহাসক প্ৰতিনিধিত্ব কৰে আৰু ভাৰতৰ সোণালী যুগৰ প্ৰতীক এইটো হৈছে আমাৰ নেশ্যনেল ক্যালেন্ডাৰ ইয়াত ফটো দিয়া হৈছে চাওক হয়নে ইয়াৰ পিছত আমি আহিছো আনুগত্যৰ শপত আমাৰ ৰাষ্ট্ৰীয় আনুগত্যৰ শপত ৰাষ্ট্ৰীয় প্ৰতিজ্ঞা ওথ অফ এলিগেন্স নেশ্যনেল প্লেজ ৰাষ্ট্ৰীয় প্ৰতিজ্ঞা হৈছে ভাৰতীয় ৰিপাব্লিকৰ প্ৰতি আনুগত্যৰ শপত সাধাৰণতে ৰাজহুৱা অনুষ্ঠানত বিশেষকৈ বিদ্যালয় আৰু স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস উদযাপনৰ সময়ত ভাৰতীয়সকলে একেলগে ইয়াক আবৃত্তি কৰে বৰ বিশেষ তেনেকৈ আমি ৰাষ্ট্ৰীয় আনুগত্যৰ শপত দেখা নাপাওঁ হলেও এটা মনত ৰাখিব লাগিব যে আমাৰ শপত হৈছে নেশ্যনেল প্লেজ ওথ অফ এলিগেন্সৰ
আৰু প্ৰথমে 1962 চনত সাহিত্যিক পিডিমাৰি ভেংকটা সুব্বাৰাৱে তেলেগু ভাষাত ৰচনা কৰা এই প্ৰতিজ্ঞাৰ প্ৰথমটো 1963 চনৰ বিশাখাপট্টনমৰ এখন বিদ্যালয়ত পাঠ কৰা হয় আৰু পৰৱৰ্তী সময়ত বিভিন্ন আঞ্চলিক ভাষালৈ এইটো অনুবাদ কৰা হয়। মনত ৰাখিব, এইটো 1962 চনত সাহিত্যিক পিডিমাৰি ভেংকটা সুব্বাৰাৱে তেলেগু ভাষাত ৰচনা কৰিছিল আৰু তাৰপিছত 1963 চনৰ বিশাখাপট্টনমৰ এখন বিদ্যালয়ত পাঠ কৰা হয়। ইয়াৰ পিছত আমি আহিছোঁ আমাৰ ৰাষ্ট্ৰীয় নদী, হয়নে, গংগা নদী। আৰু আমি গংগা নদীক মাতৃ হিচাপে গণ্য কৰি আহিছোঁ, গংগা মা। আৰু এই গংগা নদীৰ বিষয়ে আমি আলোচনা কৰোঁ, যিটো আমাৰ হৈছে ৰাষ্ট্ৰীয় নদী। আৰু গংগা নদীৰ পাৰত বহু কেইখন চহৰ অৱস্থিত, সেইটো পৰীক্ষাত বাৰে বাৰে আহি থাকে। আৰু আমি ইতিমধ্যে এটা ভিডিঅ'ত আলোচনা কৰিছিলোঁ যে বিভিন্ন নদীৰ পাৰত অৱস্থিত চহৰসমূহ। আমি আই বটনত সেই ভিডিঅ'টোৰ লিংকটো দি দিছোঁ। ওপৰত আই বটনত আছে, আপোনালোকে সেই আই বটনটো প্ৰেছ কৰি চাব পাৰে বা ভিডিঅ'টোৰ শেষত আপোনালোকে সেই ভিডিঅ'টো চাব পাৰে, ঠিক আছে। আৰু ডেছক্ৰিপশ্যনতো আমি তাৰ লিংকটো দি দিম। আৰু ৰাষ্ট্ৰীয় নদী গংগা হৈছে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় নদী, ঠিক আছে। ইয়াৰ উৎপত্তি হিমালয়ৰ গংগোত্ৰী হিমবাহৰ বৰফৰ ক্ষেত্ৰৰ পৰা ভাগীৰথী নদী হিচাপে, প্ৰথমতে ভাগীৰথী হিচাপে গংগোত্ৰী হিমবাহৰ পৰা গংগা ওলাই আহিছে। আৰু এইখিনি মনত ৰাখিব যে গংগা নদীৰ আন এটা নাম কি, ভাগীৰথী নদী। আমি একেলগে গোটেইখিনি ইয়াত কভাৰ কৰিছোঁ। আৰু যিহেতু MCQ আমি যিখিনি আলোচনা কৰিছোঁ, ইয়াৰ পৰা মিনিমাম ধৰি ল'ব পাৰে যে 150টাতকৈ অধিক MCQ ক্ৰিয়েট কৰা হ'ব বা কৰিব পৰা যাব। কিন্তু আমি এইকাৰণে ইয়াত ডিটেইলভাৱে আলোচনা কৰিছোঁ যাতে সকলোৰে বাবে সুবিধা হয়। আৰু হিন্দুসকলৰ মতে এইখনেই পৃথিৱীৰ আটাইতকৈ পবিত্ৰ নদী। আৰু হিন্দুসকলে মাতৃ হিচাপে গণ্য কৰি আহিছে আমাৰ মাতৃ গংগা। আৰু গংগাত স্নান কৰিলে কি হয়, সকলো পাপৰ পৰা মুক্তি হয়, খণ্ডন হয় বুলি আমাৰ দৃঢ় বিশ্বাস, নহয়নে? আৰু হিন্দুসকলৰ মতে এইখনেই পৃথিৱীৰ আটাইতকৈ পবিত্ৰ নদী। আমোদজনক কথাটো হ'ল গংগা নদীও ভাৰতৰ আটাইতকৈ দীঘল নদী। আমি জানো আটাইতকৈ দীঘল নদী গংগা, আৰু ভাৰতৰ আটাইতকৈ বহল নদী কি, আমাৰ ব্ৰহ্মপুত্ৰ, মহাবাহু ব্ৰহ্মপুত্ৰ, হয়নে? আৰু গংগা নদীও ভাৰতৰ আটাইতকৈ দীঘল নদী, যিয়ে 2510 কিলোমিটাৰ দৈৰ্ঘ্যৰ পাহাৰ সমভূমি উপত্যকা সামৰি লৈছে। খুব গুৰুত্বপূৰ্ণ, ইয়াৰ ডিষ্টেঞ্চটো কিমান, যে 2510 কিলোমিটাৰ দীঘল। আৰু কি সামৰি লৈছে, পাহাৰ সমভূমি উপত্যকা সামৰি লৈছে। আৰু ইয়াৰ মাজেৰে পাৰ হৈ যোৱা ভাৰতৰ প্ৰধান চহৰসমূহ, এইখিনি খুব গুৰুত্বপূৰ্ণ। আৰু গংগা নদীৰ মাজেৰে পাৰ হৈ যোৱা বা গংগা নদীৰ পাৰত অৱস্থিত চহৰকেইখন হৈছে বাৰাণসী, এলাহাবাদ আৰু হৰিদ্বাৰ। বাৰাণসী, হৰিদ্বাৰ, এলাহাবাদ এইখিনি গংগা নদীৰ পাৰত অৱস্থিত। আৰু আমি জানো যে আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত চহৰকেইখন হৈছে গুৱাহাটী, হয়নে, ডিব্ৰুগড়, তেজপুৰ, হয়নে? আৰু এইখিনি খুব গুৰুত্বপূৰ্ণ, এইখিনি আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত চহৰ। ইয়াৰ পিছত আমি আহিছোঁ নেশ্যনেল চিম্বল, ৰাষ্ট্ৰীয় ঐতিহ্য প্ৰাণী ভাৰতীয় হাতী, নেশ্যনেল হেৰিটেজ এনিমেল ইণ্ডিয়ান এলিফেণ্ট। এইটো আমাৰ ইণ্ডিয়ান এলিফেণ্ট হৈছে নেশ্যনেল হেৰিটেজ এনিমেল। ভাৰতীয় হাতীক ভাৰতৰ ৰাষ্ট্ৰীয় ঐতিহ্য প্ৰাণী হিচাপে ঘোষণা কৰা হৈছে। মূল ভূখণ্ড এছিয়াৰ বাসিন্দা ভাৰতীয় হাতীটোক বাসস্থান হেৰুওৱা, খণ্ডিতকৰণ আৰু অৱক্ষয়ৰ ফলত বিপন্ন আৰু ভাবুকিৰ সন্মুখীন হোৱা বুলি তালিকাভুক্ত কৰা হৈছে। আমাৰ যিটো হাতী আছে, এই হাতীটো কি হৈছে, সময়ৰ সোঁতত যেন বিপন্ন হ'বলৈ গৈ আহিছে আৰু ইয়াৰ প্ৰতি ভাবুকি সৃষ্টি আছে, বিভিন্ন প্ৰত্যাহ্বান। তো ইয়াৰ প্ৰজাতিখিনি বিলুপ্ত হ'বলৈ গৈ আছে। সেইকাৰণে আমাৰ ভাৰতীয় হাতীটোক কি কৰা হৈছে, যে ৰাষ্ট্ৰীয় ঐতিহ্য প্ৰাণী বা নেশ্যনেল হেৰিটেজ এনিমেল হিচাপে ৰখা হৈছে। খুব গুৰুত্বপূৰ্ণ এইটো। ইয়াৰ পিছত আমি আহিছোঁ নেক্সট আমাৰ চিম্বলটো ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰাণী। মনত ৰাখিব, ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰাণী বংগবাঘ বা বেংগল টাইগাৰ। এইটো হৈছে বংগবাঘ বা বেংগল টাইগাৰ। আৰু আমি জানো যে কলকাতাত, হয়নে, কলকাতা, ৱেষ্ট বেংগল, কলকাতা বুলি আমি কৈছোঁ যে তাৰ ৰাজধানী। ৱেষ্ট বেংগল পশ্চিমবংগত থকা খুবেই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় উদ্যান হৈছে জলদাপাৰা আৰু সুন্দৰবন। মনত ৰাখিব, জলদাপাৰা আৰু সুন্দৰবন হৈছে পশ্চিমবংগৰ বা আমাৰ ৰাজধানী, পশ্চিমবংগৰ ৰাজধানী কলকাতাত পোৱা
তো এইখিনি খুব গুৰুত্বপূৰ্ণ এইখিনি আমাৰ ৰাষ্ট্ৰীয় উদ্যান দুখন খুব গুৰুত্বপূৰ্ণ পৰীক্ষাত বাৰে বাৰে প্ৰশ্ন আহি থাকে আৰু সেইটো হৈছে সুন্দৰবন আৰু জাল্লাপাৰা আৰু সুন্দৰবনত এই ৰয়েল যেটো আমাৰ কি আছিলে ৰয়েল টাইগাৰ বা বেংগল টাইগাৰ হয়নে এই সেই ৰয়েল টাইগাৰটো বেংগল টাইগাৰটো পোৱা যায় আৰু ইয়াক কোৱা হয় বেংগল টাইগাৰ হয়নে ৰয়েল বেংগল টাইগাৰ আৰু মনত ৰাখিব যে ৰয়েল বেংগল টাইগাৰ ভাৰতৰ জাতীয় প্ৰাণী আৰু ই বিশ্বৰ আটাইতকৈ ডাঙৰ মেকুৰীৰ ভিতৰত স্থান লাভ কৰে বাঘৰ জনসংখ্যা কমি অহাৰ বাবে 1973 চনৰ এপ্ৰিল মাহত ইয়াক ভাৰতৰ জাতীয় প্ৰাণী হিচাপে গ্ৰহণ কৰা হয় বাঘৰ আগতে ভাৰতৰ জাতীয় প্ৰাণী আছিল জাতীয় মানে ৰাষ্ট্ৰীয় আৰু সেইটো আছিল সিংহ লায়ন কিন্তু 1973 চনৰ এপ্ৰিল মাহত লায়নৰ পৰা কি কৰা হৈছে টাইগাৰলৈ ৰূপান্তৰিত কৰা হৈছে মনত ৰাখিব তো কি হৈছে যে আমাৰ বাঘৰ সংখ্যাও ক্ৰমান্বয়ে কমি আহিছে তো ইয়াক সংৰক্ষণ কৰাৰ বাবে আমাৰ নেশ্যনেল এনিমেল ৰূপে দেখুওৱা হৈছে ঠিক আছে ইয়াৰ পিছত আমি আৰু আহিছো ভাৰতৰ জাতীয় চৰাই ময়ূৰ এইটো হৈছে ময়ূৰ চৰাই ই হৈছে আমাৰ ভাৰতৰ জাতীয় চৰাই আমি প্ৰথমতে আমাৰ নেশ্যনেল চিম্বলছখিনি আলোচনা কৰাৰ পিছত ইয়াৰ খুব গুৰুত্বপূৰ্ণ 5টা কুৱেশ্যনসমূহ আমি ইয়াত সন্নিৱিষ্ট কৰিছোঁ আৰু সেইবিলাক থাকিব ওৱান লাইনৰ মোডত আৰু সেই এনচাৰৰ লগত ৰিলেটেড আৰু কেইটামান মানে তাৰ পৰা খুব সম্ভৱ আপোনাৰ 5টা কুৱেশ্যন আমাৰ ওৱান লাইনৰ মোডত থাকিব আৰু সেই 5টাৰ যিখিনি ডাটা দিয়া আছে তাৰ পৰা আপুনি 10টা MCQ ক্ৰিয়েট কৰিব পাৰিব মানে অকল আমি MCQৰ ওপৰত গুৰুত্ব দিয়া নাই ভিডিঅ'ৰ ক্ষেত্ৰত আৰু MCQৰ কাৰণে আমি বেলেগকৈ ভিডিঅ'টো প্ৰস্তুত কৰি আছোঁ আৰু কিছুমান আমি থিয়ৰিখিনিও আলোচনা কৰি আছোঁ তো মনত ৰাখিব যে ভাৰতৰ জাতীয় চৰাই হৈছে ময়ূৰ ভাৰতীয় ময়ূৰ আৰু প্ৰেভ'ক্ৰিষ্টেটাছ হয়নে প্ৰেভ'ক্ৰিষ্টেটাছ ভাৰতৰ জাতীয় চৰাই উপমহাদেশৰ থলুৱা চৰাই ময়ূৰে প্ৰাঞ্জল ৰঙৰ ঐক্যক প্ৰতিনিধিত্ব কৰে আৰু ভাৰতীয় সংস্কৃতিত উল্লেখ বিচাৰি পায় ভাৰত চৰকাৰে 1963 চনৰ 1 ফেব্ৰুৱাৰীত ময়ূৰক ভাৰতৰ জাতীয় চৰাই হিচাপে ঘোষণা কৰে এইটো শুকান নিম্নভূমি অঞ্চল বন্ধু-বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে পোৱা যায় আৰু সমগ্ৰ ভাৰত উপমহাদেশতে ই নিগাজিকৈ প্ৰজননকাৰী গংগা ভাৰতৰ ৰাষ্ট্ৰীয় নদী আৰু এই নদীটো এইখিনি পোৱা যায় হয়নে ইয়াৰ পিছত আমি আহিছোঁ জাতীয় গছ আমাৰ ভাৰতীয় জাতীয় গছ হৈছে বা বৃক্ষ হৈছে ভাৰতীয় বানিয়ান বা বটবৃক্ষ ইণ্ডিয়ান বানিয়ান এইটো হৈছে ইণ্ডিয়ান বানিয়ান ট্ৰী ভাৰতৰ জাতীয় গছ হৈছে বানিয়ান গছ যাক আনুষ্ঠানিকভাৱে কি কোৱা হৈছে যে ফাইকাছ বেংগালেন্সিছ ওকে বেংগালেন্সিছ যি বুলি আপুনি উচ্চাৰণ কৰিব পাৰে তো ইয়াক এই বুলি চিহ্নিত কৰা হৈছে ফাইকাছ বেংগালেন্সিছ আৰু দীৰ্ঘায়ুৰ সৈতে জড়িত আৰু ইয়াৰ গুৰুত্বপূৰ্ণ ঔষধি গুণ থকাৰ বাবে গছজোপা প্ৰায় উপকথাত কোৱা কল্পবৃক্ষ বা ইচ্ছা পূৰণৰ গছৰ প্ৰতীক তো আমাৰ হিন্দু ধৰ্মত বটবৃক্ষৰ এটা সুকীয়া আসন আছে তো হয়নে আৰু বেন গছৰ আকাৰ আৰু আয়ুসে ইয়াক বৃহৎ সংখ্যক জীৱৰ বাসস্থান হিচাপে গঢ়ি তুলিছে এইটো খুব গুৰুত্বপূৰ্ণ ইয়াৰ পিছত আমি আহিছোঁ ভাৰতৰ জাতীয় গীত আৰু আমি সকলোৱে জানো বন্দে মাতৰম আমাৰ জাতীয় গীত ইয়াত আমি বন্দে মাতৰম গীতটো সন্নিৱিষ্ট কৰিছোঁ এই ফটোটোত আছে চাওক ভাৰতৰ গীত বন্দে মাতৰম সংস্কৃতত বংকিম চন্দ্ৰ চেটাৰ্জীৰ ৰচনা সংস্কৃতত বংকিম চন্দ্ৰ চেটাৰ্জী এই গীতটি ৰচনা কৰিছিল আৰু 1950 চনৰ 24 জানুৱাৰীত ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে সংবিধান সভাত এটা বক্তব্য লৈ আহিছিল আৰু তাত তেওঁ উল্লেখ কৰিছিল যে ভাৰতীয় স্বাধীনতাৰ সংগ্ৰামত ঐতিহাসিক ভূমিকা গ্ৰহণ কৰা বন্দে মাতৰম গীতটোক জনগণৰ মনৰ সৈতে সমানে সন্মানিত কৰা হ'ব আৰু ইয়াৰ সৈতে সমান মৰ্যাদা পাব এইটো খুব গুৰুত্বপূৰ্ণ 1950 চনৰ 24 জানুৱাৰীত আমাৰ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে এই কথা উল্লেখ কৰিছিল আৰু বন্দে মাতৰম
গোৱা প্ৰথম ৰাজনৈতিক অনুষ্ঠান আছিল 1896 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন। মনত ৰাখিব যে 1896 চনৰ যিটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিল তাত পোনপ্ৰথমতে বন্দে মাতৰম গীতটি গোৱা হৈছিল বা পৰিৱেশন কৰা হৈছিল। আৰু এই গীতটো আছিল বংকিম চন্দ্ৰৰ বিখ্যাত উপন্যাস আনন্দমঠৰ 1882ৰ অংশ। আৰু মনত ৰাখিব যে যিটো বন্দে মাতৰম গীত, এই গীতটো ক'ত পোৱা যায়? আনন্দমঠত পোৱা যায়। আৰু 1882 চনত এই গীতটো আনন্দমঠত প্ৰকাশ পাইছিল, হয়নে? তাৰ পৰা আমাৰ ৰাষ্ট্ৰীয় গীতটো লোৱা হৈছে। অ'কে, এইখিনি খুব গুৰুত্বপূৰ্ণ, এইখিনি খুবেই গুৰুত্বপূৰ্ণ। ইয়াৰ পৰা আপুনি চাব পাৰে কিমান MCQ ক্ৰিয়েট হ'ব এতিয়ালৈকে। তো আমি সিমানলৈ যোৱা নাই বাৰু। ইয়াত আমি অকল নেশ্যনেল চিম্বল বুলি যিহেতু ভিডিঅ'টো বনাইছোঁ, তৎসত্ত্বেও কিন্তু কিমান ডাটাখিনি আমি আলোচনা কৰিছোঁ, ইয়াৰ পৰা কিমান MCQ ক্ৰিয়েট হ'ব, নহয়নে? তো চৰি লাগি আছে, মাতটো আপুনি অকণ অসুবিধাও পাইছে, হ'লেও উপায় নাই, যিহেতু আমি আগন্তুক এক্সামসমূহ সমাগত, তো তাৰ কাৰণে প্ৰিপেৰেশ্যন চলাব লাগে। আৰু ভিডিঅ'টো দীঘল হ'ব পাৰে, কিন্তু এটা এনেকুৱা মনোভাৱ ৰাখিব লাগিব যে ভিডিঅ' যিমান দীঘল নহওক কিয় কিবা এটা আমি শিকিমেই, বা আমাৰ চিম্বলছখিনি আমি গম পাম, ইয়াৰ ডিটেইলখিনি আমি জানিব লাগিব। ইয়াৰ পিছত আমি আহিছোঁ ভাৰতৰ জাতীয় সংগীত। আৰু ভাৰতৰ জাতীয় সংগীত হৈছে বা ৰাষ্ট্ৰীয় সংগীত জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা, আমি সকলোৱে জানো। আৰু এইটো আমি ইয়াত ফটোও সন্নিৱিষ্ট কৰি দিছোঁ, এইটো চাওক। আৰু ইয়াৰ পিছত আমি আহিছোঁ মূলতঃ বাংলা ভাষাত ৰচিত ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা ভাৰতৰ জাতীয় সংগীত জনগণ মন 1950 চনৰ 24 জানুৱাৰীত সংবিধান সভাই ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে হিন্দী সংস্কৰণত গ্ৰহণ কৰে। কিমান চনত? 1950 চনৰ 24 জানুৱাৰীত সংবিধান সভাই ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে হিন্দী সংস্কৰণক গ্ৰহণ কৰে। আৰু 1911 চনৰ 27 ডিচেম্বৰত পোনপ্ৰথমবাৰৰ বাবে গোৱা হয় এই গীতটি বা আমাৰ ৰাষ্ট্ৰীয় সংগীতটি ভাৰতীয় জাতীয় কংগ্ৰেছৰ তেতিয়াৰ কলকাতা অধিৱেশনত। আৰু যেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলকাতা অধিৱেশন হৈছিল 1911 চনৰ 27 ডিচেম্বৰত, তেতিয়া পোনপ্ৰথমবাৰৰ বাবে আমাৰ ৰাষ্ট্ৰীয় সংগীতটি গোৱা হৈছিল। এইটো পৰীক্ষাত বাৰে বাৰে আহে, আৰু মনত ৰাখিব এইটো পোনপ্ৰথমবাৰৰ বাবে গোৱা হৈছিল 1911 চনৰ 27 ডিচেম্বৰত। আৰু সম্পূৰ্ণ গীতটো 5টা স্তৱকেৰে গঠিত। এই গীতটো আমাৰ ৰাষ্ট্ৰীয় সংগীতটো 5টা স্তৱকেৰে গঠিত, আৰু প্ৰথম স্তৱকত জাতীয় সংগীতৰ সম্পূৰ্ণ সংস্কৰণ আছে। আৰু ইয়াৰ পিছত আমি আহিছোঁ নেশ্যনেল চিম্বল, ৰাষ্ট্ৰীয় সৰীসৃপ কিং কোব্ৰা, নেশ্যনেল ৰেপটাইল কিং কোব্ৰা। ৰজা কোব্ৰা বা কিং কোব্ৰা সাপ খোৱা অফিঅ'ফাগাছ হান্নাহ ভাৰতৰ ৰাষ্ট্ৰীয় সৰীসৃপ, আৰু ইয়াক ভাৰত আৰু দক্ষিণ পূব এছিয়াৰ অৰণ্যত পোৱা যায়। ই বিশ্বৰ আটাইতকৈ দীঘল বিষাক্ত সাপ, যি 19 ফুট পৰ্যন্ত ডাঙৰ হ'ব পাৰে আৰু 25 বছৰলৈকে ই জীয়াই থাকিব পাৰে। এটা কামোৰতে 6 মিলিলিটাৰ বিষ বেজী দিয়াৰ ক্ষমতা থাকে। কিমান ইয়াৰ বিষটো কিমান চাওক, প্ৰাবল্যটো কিমান। ইয়াৰ নিজস্ব সাংস্কৃতিক তাৎপৰ্য আছে। হিন্দু ধৰ্মত ৰজা কোব্ৰাক বা কিং কোব্ৰাক নগা বুলিও কোৱা হয়, আৰু ইয়াক ঐশ্বৰিক বুলি গণ্য কৰা হয় আৰু পূজা কৰা হয়। ভগৱান শিৱক প্ৰায় ডিঙিত কুণ্ডলী লগাই চিত্ৰিত কৰা হয়। এইটো হৈছে কিং কোব্ৰা, হয়নে? ইয়াৰ পিছত আমি আহিছোঁ আমাৰ নেশ্যনেল চিম্বল, জাতীয় গছ ভাৰতীয় বানিয়ান ট্ৰী বা বানিয়ান বটবৃক্ষ। এইটো আমি আলোচনাও কৰিলোঁ, হ'লেও আকৌ এবাৰ চাই লওঁ। ভাৰতৰ ৰাষ্ট্ৰীয় গছ হৈছে বানিয়ান গছ, যাক আনুষ্ঠানিকভাৱে ফিকাছ বেনঘানচিছ বুলি নিৰ্ধাৰণ কৰা হয়। দীৰ্ঘায়ুৰ সৈতে জড়িত ইয়াৰ গুৰুত্বপূৰ্ণ ঔষধি গুণ থকাৰ বাবে গছজোপা প্ৰায় উপকথাত কোৱা হয় কল্পবৃক্ষ বা ইচ্ছা পূৰণৰ গছৰ প্ৰতীক। বেন গছৰ আকাৰ আৰু আয়ুসে ইয়াক বৃহৎ সংখ্যক জীৱৰ বাসস্থান হিচাপে গঢ়ি তুলিছে, হয়নে? ইয়াৰ পিছত আহিছোঁ আমি ৰাষ্ট্ৰীয় জলজ প্ৰাণী ডলফিন। ঠিক আছে, ভাৰত চৰকাৰে গংগা নদীৰ ডলফিনত ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী হিচাপে ঘোষণা কৰিছে, আৰু ই গুৱাহাটীৰ নগৰৰ প্ৰাণীও। আৰু ব্ৰহ্মপুত্ৰ নদীত আমি প্ৰায়ে দেখা পাওঁ বাৰিষাৰ সময়ত, নহয়নে? দক্ষিণ এছিয়াৰ নদীসমূহত ডলফিন মূলতঃ গংগা, যমুনা, চাম্বল নদী, ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহত পোৱা যায়। আৰু এই ডলফিন ক'ত ক'ত পোৱা যায়, কোন কেইখন নদীত? মনত ৰাখিব, সেইটো হৈছে গংগা, যমুনা, চাম্বল নদী, ব্ৰহ্মপুত্ৰ নদী আৰু তাৰ যিবিলাক উপনদী আছে। ঠিক আছে, ইয়াৰ পিছত আমি আহিছোঁ নেশ্যনেল চিম্বল নেক্সট, ভাৰতৰ জাতীয় শাক বা পাচলি, শাক বুলি উল্লেখ আছে।
আৰু আমাৰ ভাৰতীয় জাতীয় পাচলি হৈছে ৰঙালাও নেশ্যনেল ভেজিটেবল ইংৰাজী কি বুলি কোৱা হয় ইণ্ডিয়ান পাম্পকিন আৰু হিন্দীত কোৱা হয় কাদ্দু ইণ্ডিয়ান পাম্পকিন অৰ নউন এজ কাদ্দু ই সমগ্ৰ ভাৰততে গজে প্ৰকৃততে মাটিৰ ডাঙৰ বৈশিষ্ট্য প্ৰয়োজন নাই ইয়াত আৰু পৰ্বতাৰোহী বা লতা হিচাপে সহজেই বৃদ্ধি পায় যিটো ইয়াৰ স্পীড কেনেকৈ বগাই যায় যিহেতু সহজে সকলো ঠাইতে হয় আৰু উৎকৃষ্ট পাচলি সেয়েহে ইয়াক কি বুলি কোৱা হয় দুখীয়া ব্যক্তিৰ শাক বুলি গণ্য কৰা হয় শাক মানে পাচলি আৰু গ্ৰীষ্মমণ্ডলীয় ভাৰতৰ সকলো অঞ্চলতে ইয়াৰ উৎপাদন হয় বিশেষকৈ বছৰৰ গৰম দিনত ইয়াৰ বৃদ্ধি ভাল হোৱা দেখা যায় জাতীয় ফল আমি সকলোৱে জানো আমাৰ জাতীয় ফল আম আৰু আম হৈছে মেগনিফেৰা ইণ্ডিকা মৰমেৰে ইয়াক ফলৰ ৰজা বুলিও কোৱা হয় আমি সকলোৱে মৰমতে কি বুলি কওঁ যে ফলৰ ৰজা হয়নে আৰু ই হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় ফল ইয়াৰ মিঠা সুগন্ধি আৰু সুস্বাদু গুণে অনাদিকালৰ পৰাই বিশ্বৰ বহুতৰ হৃদয় জয় কৰি আহিছে ভাৰতৰ জাতীয় ফল হিচাপে ই দেশৰ প্ৰতিচ্ছবিৰ সপক্ষে সমৃদ্ধি প্ৰচুৰতা আৰু সমৃদ্ধিক প্ৰতিনিধিত্ব কৰে এইখিনি আমি জানোৱে হ'লেও আলোচনা কৰি লৈছোঁ ইয়াৰ পিছত আমাৰ জাতীয় ফুল লটাছ হয়নে আৰু জাতীয় ফুল লটাছ পদুম আমি গম পাওঁ ভাৰতৰ জাতীয় ফুল হৈছে পদুম নেলুম্বো নিউচিফেৰা আৰু সংস্কৃতত পাই পদ্মা বুলি অভিহিত কৰা এবিধ জলজ বনৌষধি ভাৰতীয় সংস্কৃতিত পবিত্ৰ মৰ্যাদা লাভ কৰে পদুম আধ্যাত্মিকতা ফলপ্ৰসূতা ধন সম্পত্তি জ্ঞান আৰু আলোকসজ্জাৰ লগতে হৃদয় আৰু মনৰ পবিত্ৰতাৰ প্ৰতীক সেইকাৰণে ইয়াক কি কৰা হৈছে যে জাতীয় ফুল হিচাপে গ্ৰহণ কৰা হৈছে আৰু মনত ৰাখিব আমাৰ ৰাষ্ট্ৰীয় দল বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ ই আছে প্ৰতীক চিহ্ন পদুম এইটো খুব গুৰুত্বপূৰ্ণ হয়নে আৰু ইয়াৰ পিছত আমি এতিয়া সম্পূৰ্ণ ভিডিঅ'টো আলোচনা কৰিলোঁ গোটেইখিনি আমাৰ নেশ্যনেল চিম্বল 17টা চিম্বল আৰু এতিয়া আমি আহিছোঁ ইয়াৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ তো এইখিনি আমাৰ ওৱান লাইনৰ মুডত আছে তো আহকচোন চাই লওঁ আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ কেনেকুৱা হ'ব পাৰে ভাৰতৰ জাতীয় পতাকাক কি বুলি কোৱা হয় আৰু উত্তৰটো হৈছে ভাৰতৰ জাতীয় পতাকাৰ নাম তিৰংগা অৰ্থাৎ আমাৰ ভাৰতীয় পতাকাক তিৰংগা বুলি কোৱা হয় আৰু খুব গুৰুত্বপূৰ্ণ এইটো মনত ৰাখিব যে ইয়াৰ ডিজাইন কৰিছিল পিংগালী ভেংকয়াই ইয়াৰ ডিজাইন কৰিছিল তো নেক্সট হৈছে আমাৰ নেশ্যনেল ছং অফ ইণ্ডিয়া আমাৰ নেশ্যনেল ছং অৰ্থাৎ ৰাষ্ট্ৰীয় গীত ঠিক আছে ৰাষ্ট্ৰীয় গীতৰ কথা কোৱা হৈছে বা জাতীয় গীত আৰু এইটো হৈছে আমাৰ ভাৰতীয় জাতীয় গীতৰ নাম হৈছে বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ দ্বাৰা ৰচিত বন্দে মাতৰম বেংকিম হৈ আছে চৰি বংকিম হ'ব লাগে টাইপিং মিষ্টেক হ'ল তো ইয়াৰ পিছত আমি আহিছোঁ এতিয়া ভাৰতৰ জাতীয় সংগীত প্ৰথমবাৰৰ বাবে কেতিয়া গোৱা হৈছিল এইটো খুব গুৰুত্বপূৰ্ণ আমি আলোচনাও কৰিলোঁ আৰু এইটো গোৱা হৈছিল 1911 চনৰ 27 ডিচেম্বৰত কলিকতা অধিৱেশনত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত প্ৰথমবাৰৰ বাবে গোৱা হৈছিল ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰীয় টকাৰ প্ৰতীক কোনে ডিজাইন কৰিছিল যিটো আমাৰ ইণ্ডিয়ান ৰুপিৰ সেইটো ডিজাইনটো কোনে কৰিছিল বুলি কৈছে আৰু এইটো মনত ৰাখিব খুবেই গুৰুত্বপূৰ্ণ এইটো আৰু এইটো হৈছে উদয়া কুমাৰ ধৰ্মলিংগমে ভাৰতীয় জাতীয় টকাৰ ডিজাইন কৰিছিল নেশ্যনেল ৰুপি আৰু শেষৰ প্ৰশ্নটোলৈ আহিছোঁ আমাৰ ভাৰতত কিমান জাতীয় প্ৰতীক আছে হাউ মেনি নেশ্যনেল চিম্বলছ আৰ ডিয়াৰ ইন ইণ্ডিয়া আৰু ইয়াৰ উত্তৰটো হ'ব ভাৰতৰ 17টা জাতীয় প্ৰতীক আছে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ সমূহ বন্ধু বান্ধৱীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যিসকল বন্ধু বান্ধৱীয়ে পোনপ্ৰথমবাৰৰ বাবে চাই আছে অনুগ্ৰহ কৰি তেওঁলোকে আমাৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং থেংক ইউ ধন্যবাদ